থকাই নহয় সেইটো কাৰণে মামী মোক ফোন কৰিছে নহয় গাটো দুৰ্বল লাগিছে নাই এইটো যে একদম ফাটি যাব নিচিনা গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ গৰম পানীৰ গিলাচৰ পৰা ষ্টাৰ্ট কৰিছোঁ ছোৱালী উঠিলে ব্ৰেকফাষ্ট কৰিব লাগিব এইফালে মায়ে ব্ৰেকফাষ্ট কৰি বাহিৰত বহি আছে দেই ব্ৰেকফাষ্ট কৰাৰ পিছতে আমি বজাৰতে বুলি ওলালোঁ আৰিয়া মই ৰিংকু মানুহজন যোৱা কথা আছিলে কিন্তু মানুহজনৰ এলাহ নহয় আৰিয়াৰ দেউতাক ইমানেই এলেহুৱা কিন্তু আৰিয়া একদম ট'টেলি তেনেকুৱা নহয় দেই আৰিয়া নহয় গুণবোৰ মোৰ নিচিনা হয় কামলৈ ভয় কৰা নহয় আৰু না নো নকৰে কিন্তু বজাৰলৈ বুলি ওলালোঁ বজাৰ কৰিবলৈ গৈ আৰু ৰিংকুটো প্ৰিয় ৰিংকু য'ত যায় যাবই লাগে এইফালে বজাৰলৈ পোৱাৰ লগে লগে আকৌ কোচত উঠিব লাগে ৰিংকুৰ লগত চব কামতে হেল্প কৰে চাওকচোন এটা কথা কি জানে এদিন আপোনাৰ দাম বাঢ়িব এদিন আপোনাৰ দাম কমিব সেইকাৰণে মানুহে এটিটিউড ফালি ফুৰিব নালাগে চাওকচোন 30 টকাত 2টা নেমু পাইছিলে এতিয়া কেইটকা হ'ল জানে 20 টকাত 10টা নেমু লৈ আহিছোঁ বজাৰ সমাৰ কৰি আহিলোঁ আজি ইমান গৰম ন গৰম যে বহুত বেছি গৰম পৰিছে ছোৱালীক ঘামি জুমি শেষ দেই ছোৱালীক গা ধুৱাই নিয়া নাই দেই আহি লৈয়ে ঘৰ সাৰিছোঁ মুচিছোঁ ৰিংকুৱেতো পাচলিখিনি ঠিক কৰাত লাগিছে কল্পনা বাইদেউতো নায়েই এইখিনি কৰি মেলি ৰুম বিচনা চিচনা পাৰি ল'লোঁ বেডশ্বীটখন চেঞ্জ কৰা নাই দেই তাৰপিছত বহিলোঁ কাপোৰ এগাল ধুবলৈ আছিলে ধুই ল'লোঁ ধুই লৈ এইটো ঘৰৰ আম গম পাইছেনে আৰিয়াই কালি নাখালে কেঁচা বুলি আজি বোলো বতৰ ফল বতৰত খাব লাগে ন আৰিয়াই মই খালোঁ দেই আৰিয়াক নিমখ নাই দিয়া আৰিয়াই নিমখ দিলে নাখায় মই অকণমান জলকীয়া লৈ খালোঁ তাৰপিছত গাটো ধুৱালোঁ গাটো ধোৱাৰ পিছতে তাই ক'লে বোলে হোমৱৰ্ক কৰোঁ মা মইতো ভালেই পাওঁ ন ছামাৰ ভেকেশ্যনত যিখিনি স্কুলৰ হোমৱৰ্ক দিছে সেইখিনি কৰি কমপ্লিট কৰিলেতো ভালেই পাওঁ তাই লিখি আছে ধুনীয়াকৈ নিজে পিছে কয় দেই সেই বস্তুটো মই ভাল পাওঁ পৃথিৱীত জানেনে আমাক একো নালাগে অকণমান মৰম বিচাৰোঁ নিস্বাৰ্থভাৱে অকণমান মৰম বিচাৰোঁ তাকো যদি কেতিয়াবা ডুপ্লিকেচি কৰে তাত বেয়া পাওঁ ন এয়া ইভিনিং টাইমত ভাত চাত খাই সেই শোৱাৰ টাইমত দিছেনে শোৱাৰ আগত এনেকুৱাখন কৰি থাকে এইটো টাইমৰ পৰা মানে হোৱালৈকে কিমান যুঁজিব লাগে নহয় মই কি ক'ম মানে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত হয়নে নহয় আমাৰ আৰিয়া এনি টাইম জঁপিয়াই থাকে তাৰপিছত শুলে মেলিলে এই ভাত খাই উঠি বিচনাত যোৱাৰ লগে লগে মোৰ গাটো মানে ইমান বেয়া লাগিছে ন ইমান বেছি বেয়া লাগিছে কালি ৰাতি হঠাতে কাহ এটা আহিলে কাহটোৱে মানে ডিঙিটো বিষ কৰি দিছে গাটো বিৰাট দুৰ্বল লাগিছে ইফালে ছোৱালী উঠাৰ লগে লগে তাইক খাবলৈ দিলোঁ জয় গছকে বুলি কয় তুমি নাজানা পৃথিৱীত কি জানে বিয়াৰ পিছত নহয় মানুহজনেই মেইন ল'ৰা ছোৱালীয়ে মেইন আৰু মা দেউতা আছে যদি সেইকেইটাই মেইন বাকী আৰু কোনো নাই মোৰ নাম্বাৰটো কোৱাচোন তুমি 72 ভগৱান মাইকীজনীৰ নাম্বাৰটোকে মন 4729 5340 53 4729 5309 ভগৱান নাম্বাৰটো দেখাই দিওঁ নি তোমাক কিয়নো আমাৰ মায়ে এতিয়াও আমাক কেয়াৰ লয় মোক লগালগ মায়ে কৈছে জ্বৰ হ'বলৈ নিদিবি কাৰণ কেলৈ আৰিয়া আছে ন আগতেও আমাক জ্বৰ হ'বলৈ নিদিয়ে দেই জ্বৰ হোৱাৰ লগে লগে আমাক দৰৱ খাবলৈ দিয়ে ইভিনিং টাইমত গাটো বেয়া যদিও অকণমান ওলাই গৈছোঁ মানে কি আৰিয়া মাইণ্ডটো ফ্ৰেছ হওক বুলি মন গ'লে চুলি বান্ধিব দিয়ে মন গ'লে চুলি বান্ধিব নিদিয়ে চুলিখিনি বান্ধি মেলি ল'লোঁ তাৰপিছত মোৰ গাটো যে বেয়া মানুহজনে কৈছে নাই তুমি ৰেষ্ট ল'ব লাগিব তাৰপিছত ছোৱালীয়ে কৈছে তুমি গৰম পানী খাব লাগিব বেমাৰ এটা হোৱাৰ লগে লগে কিন্তু দেউতাক আৰু জীয়েকৰ মানে বহুত কেয়াৰ লয় দেই এই বস্তুটোৱে ভাল লাগে কেতিয়াবা এনেকুৱা লাগে বেমাৰতে যেন পৰি থাকিম অকণমান মোৰ মানুহজন বেমাৰ হ'লে কিন্তু ওচৰলৈ আহে দেই বাকী টাইমত আমি থাকিলেও কিন্তু ইমান বেছি কথা পাতি নাথাকোঁ তেওঁৰ দুনীয়াত মোৰ দুনীয়াত তেনেকুৱা টাইপৰ হয় মানে এয়া ঔষধ আনি দিছে দেখিছেনে ছোৱালীয়ে মানে নিজে গৈ আনিব মানে ঔষধ আনি লৈ মোক মানে ঔষধ তাইহে মোক হাতত দিব বহুত বেছি কেয়াৰ লয় ভগৱান মানে আগলৈ লয় নাজানো এতিয়াই মই বহুত হেপী আহি লৈয়ে ডাইৰেক্ট ঔষধ দিছে ঔষধ দি পিনে কৈছে তুমি গৰম পানী আনিব নাযাবা মই আনিম মা মই আনিম তুমি গৰম পানী খাবা আকৌ গৰম পানী আনি মোক খাবলৈ দিছে সঁচাকৈ বৰ দুখ লাগি যায় অকণমানি ছোৱালী কিন্তু কামবোৰ বৰ ডাঙৰো তাৰপিছত ক'লে মা হোমৱৰ্কখিনি কৰিবলৈ আছে হোমৱৰ্কখিনি কৰোঁ হোমৱৰ্কখিনি কৰি আজি ফাইনেলি শেষ হৈ গ'ল দেই মোৰ মানে শান্তি মানে তাৰপিছত মাকৰ দায়িত্বখিনিতো কৰিবই লাগিব ন গা যিমানেই বেয়া নহওক বোৱাৰী হোৱাৰ পিছত কিন্তু আপুনি চবৰে কেয়াৰ ল'ব লাগিব কিন্তু বোৱাৰীজনী কেয়াৰ ল'বলৈ মানুহৰ
অকণমান মাত এষাৰ পাবলৈও দিগদাৰ হয়, সেইটো কাৰণে কিন্তু বৰ বেছি দুখ লাগে। সেইটো কাৰণে মোৰ বেমাৰ হ'লে মালেই মনত পৰে। আৰু মায়ে যি কয় নহয়, মোৰ বেমাৰৰ ঔষধ মোৰ মায়ে হয়, মা মাতটো শুনা পালেই মই ভাল লাগি যায় মানে। তাৰপিছত ছোৱালীয়ে লিখি মেলি হৈ গ'ল, এইখিনি হোমৱৰ্ক কৰিলে, আই এম হাংৰি বোলে চব। তাৰপিছত ভাতটো খুৱাই লৈছোঁ। মই বোলো তুমি নিজে খাবা নেকি, গাটো ইমানেই বেয়া লাগিছে। ভাতটো খুৱাই দিলোঁ, তাই মানে মই খুৱাই দিলে ভাল পায় এতিয়াহে খুৱাম ন, ক'তনো ডাঙৰ হ'লে খুৱাবলৈ দিব। তাৰপিছত ভাবিলোঁ নাই খুৱাই লওঁ, তাৰপিছত ঔষধটো খোৱালোঁ আৰু নিজৰ দায়িত্বখিনি পালন কৰিলোঁ। এতিয়া মই ৰেষ্ট লওঁ আৰু দেই। ভগৱান গাটো ভাল কৰক, কাৰণ কেলৈ মোৰ গা বেয়া হ'লে মোৰ ছোৱালীজনী কষ্ট পাব, সেইকাৰণে মোৰ গা বেয়া হোৱাটো মই নিবিচাৰোঁ। ভগৱান ভাল